নমস্কাৰ জয় হিন্দ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ পুলিশ কনষ্টেবল নিউ ভ্যাকেন্সি নিউ ৰিক্ৰুটমেন্ট 2025 পুনৰ নতুনকৈ পদ মুকলি কৰা হ'ব দিল্লী পুলিশ কনষ্টেবলৰ ফালৰ পৰা এই পদত আবেদন কৰিবলৈ হলে আমাৰ অসমৰ যিকোনো ডিস্ট্ৰিক্টৰ ল'ৰা-ছোৱালীয়ে এই পদবিলাকত আবেদন কৰিব পাৰিব ভ্যাকেন্সি কিমান খালি হৈ আছে কেতিয়া পৰা এপ্লাই হ'ব এপ্লাই কৰিবলৈ হলে কোৱালিফিকেশন কিমান লাগিব বয়স সময়সীমা কিমানৰ পৰা কিমান লাগি দিয়া হ'ব সকলো বিলাক তথ্য ভিডিওৰ জৰিয়তে ফুল ইনফৰমেশনৰ কাৰণে আপোনালোকক জনাবলৈ বিচাৰিছো সো ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদি হে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি লব ভিডিওৰ ডেসক্ৰিপচনৰ দিল্লী পুলিচৰ বিষয়ে সকলো তথ্য দিয়া আছে গৈ পিনে আপোনালোকে নিজেও সকলো তথ্য আপোনালোকে ভিডিওৰ ডেসক্ৰিপচনত গৈ পিনে আপোনালোকে চেক কৰি লব পাৰিব এটা ভিডিওৰ জৰিয়তে সকলো তথ্য স্টেপ বাই স্টেপ মই আপোনালোকক জনাবলৈ বিচাৰিছো দিল্লী পুলিচ কনষ্টেবলৰ পদবিলাকৰ বিষয়ে আপোনালোকে ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু লগতে এখিনিতে আপোনালোকক জনাই থওঁ যে দিল্লী পুলিচ কনষ্টেবলৰ পদবিলাকৰ ফাৰ্স্ট টাইম হ'ব ৰিটেন এক্সাম সিবিটি তাৰ বাবে এতিয়া পৰাই ভালকৈ ৰিটেন এক্সামৰ কাৰণে তৈয়াৰী কৰিব লাগিব তাৰ বাবে এখন বেচ বুক লৈ আহিছে এখন নাম হৈছে কিয়ন পাবলিকেশন ইয়াতে চেপ্টাৰ ওয়াইজত সলভ পেপাৰ বুক হৈতে আপোনালোকে এই বুক কিখনত আপোনালোকে দেখিবলৈ পাব ইয়াতে মেথছৰ বুক পাই যাব ৰিজনিংৰ বুক পাই যাব জেলেন এৱাৰনেছৰ বুক পাই যাব ইয়াতে যি আগতে দিল্লী পুলিচৰ এক্সাম হৈছিল তাৰে কোৱেশ্চন এনসাৰ সমূহ সলভ পেপাৰ হৈতে আপোনালোকে এই বুক কিখনত দেখিবলৈ পাব যদি আপোনালোকে এই বুক কিখন লব বিচাৰে একেবাৰে কম দামত দিয়া হৈছে আমাজনত ইয়াৰ বহুত ডিসকাউন্ট চলি আছে নিশ্চয় গম পাইছে ইয়াৰ অফাৰ 2 জানুৱাৰী তাৰিখে লাষ্ট ডেট আপোনালোকে যদি বাই কৰিব বিচাৰে 2 জানুৱাৰী আগত আপোনালোকে এই বুক কিখন বাই কৰি লওক আপোনালোকে একেবাৰে কম দামত আপোনালোকে এই বুক কিখন আপোনালোকে পাই যাব যদি লব বিচাৰে ভিডিও ডেসক্ৰিপচনত আমাজনৰ লিংক দি আছে গৈ পিনে আপোনালোকে এতিয়াই বাই কৰি লওক কিয়ন পাবলিকেশন দিল্লী পুলিচ কনষ্টেবলৰ বাবে বেষ্ট বুক এতিয়া দিল্লী পুলিচৰ ফালৰ পৰা যিখিনি পদ মুকলি কৰা হ'ব সেই পদবিলাকৰ তথ্য স্টেপ বাই স্টেপ মই আপোনালোকক জনাবলৈ বিচাৰিছো দিল্লী পুলিচ কনষ্টেবল ৰিক্ৰুটমেন্ট 2025 ডিপাৰ্টমেন্ট নেম ষ্টাফ সিলেকশন কমিশন এসএসসি ফালৰ পৰা এখিনি পদ মুকলি কৰা হ'ব এপ্লাই প্ৰসেস অনলাইন মাধ্যমত এপ্লাই কৰিব লাগিব এপ্লাই লাষ্ট ডেট 18 ছেপ্টেম্বৰ 2025 ছেপ্টেম্বৰ মাহৰ 18 তাৰিখলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব টোটাল পদ খালি হৈ আছে দিল্লী পুলিচ কনষ্টেবলত পাই 42451 টা ভ্যাকেন্সি খালি হৈ আছে কিন্তু হিমানখিনি ভ্যাকেন্সি নাহে কম ভ্যাকেন্সি আহে কিমান আহিব আমি ইতিমধ্যে গম পোৱা নাই কিন্তু টোটাল দিল্লী পুলিচ কনষ্টেবলৰ বাবে পাই 42451 টা ভ্যাকেন্সি খালি হৈ আছে পোষ্ট নেম কনষ্টেবলৰ বাবে এখিনি পদ মুকলি কৰা হ'ব স্যালাৰি 21700 পৰা 69100 টকালৈকে আপোনালোকে স্যালাৰি পাব লেভেল 3 অফিচিয়েল ওয়েবসাইটৰ নাম হৈছে delhipolice.gov.in গৈ পিনে আপোনালোকে চেক কৰিব পাৰিব যেতিয়া এডভাৰটাইজমেন্ট আহিব কিন্তু এপ্লাই কৰিবলৈ হলে আপোনালোকে ssc.nic.in অফিচিয়েল সাইটতে গৈ পিনে আপোনালোকে এপ্লাই কৰিব লাগিব ইম্পৰ্টেন্ট ডেট ৰিক্ৰুটমেন্ট ৰুলস এমেন্ডমেন্ট আপোনালোকৰ মুকলি কৰা হৈছিল 29 নৱেম্বৰ 2024 আৰু এপ্লিকেশন ষ্টাৰ্ট হ'ব 26 আগষ্ট 2025 আগষ্ট মাহৰ 26 তাৰিখে পদবিলাকৰ এপ্লাই হ'ব এপ্লিকেশন লাষ্ট ডেট 18 ছেপ্টেম্বৰ 2025 লৈকে আপোনালোকে আবেদন কৰিব পাৰিব আপোনালোকৰ হাতত এতিয়াও বহুত টাইম আছে আপোনালোকে ভালকৈ এতিয়াৰ পৰা ৰিটেন এক্সামৰ কাৰণে তৈয়াৰী কৰক এই পদত আবেদন কৰিবলৈ হলে আপোনালোকৰ বয়স সময়সীমা মিনিমাম 18 বছৰ হ'ব লাগিব মেক্সিমাম 25 লৈকে আপোনালোকে আবেদন কৰিব পাৰিব লগতে এজ ইলেকশন দিয়া হ'ব ST SC সকলৰ কাৰণে 5 বছৰ OBC MOC বিলাকৰ কাৰণে 3 বছৰ এজ ইলেকশন দিয়া হ'ব তাৰপা নেক্সট হৈছে এডুকেশন কোৱালিফিকেশন ইয়াতে আপোনালোকে 12 পাস কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব কিন্তু লগতে আপোনালোকৰ ড্ৰাইভিং লাইসেন্স থাকিব লাগিব কেণ্ডিডেট বিলাক যি সকল কেণ্ডিডেট মেল হয় তেওঁলোকৰ ড্ৰাইভিং লাইসেন্স থাকিব লাগিব ফিমেল সকলৰ কোনো ধৰণৰ ড্ৰাইভিং লাইসেন্স নাথাকিলে এপ্লাই কৰিব পাৰিব যদি আপোনালোকে হাই সেকেন্ডাৰী পাস কৰিছে যদি আপোনালোকৰ ড্ৰাইভিং লাইসেন্স আছে তেতিয়াহলে আপোনালোকে বিন্দাস এই পদৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব ছোৱালী সকলে যদি অনলি 12 পাস কৰি থৈছে তেতিয়াহলে আবেদন কৰিব পাৰিব আৰু যদি আপোনালোকৰ হাতত এতিয়ালৈকে যদি ড্ৰাইভিং লাইসেন্স নাই উলিয়াই লওক আপোনালোকৰ হাতত বহুত টাইম আছে আপোনালোকৰ এখিনি ভ্যাকেন্সি আহিবলৈ যদি আপোনালোকে এতিয়ালৈকে ড্ৰাইভিং লাইসেন্স উলিওৱা নাই আপোনালোকে উলিয়াই লওক তাৰপা নেক্সট হৈছে আপোনালোকৰ এই পদবিলাকৰ সিলেকশন প্ৰসেস ফাৰ্স্ট টাইম হ'ব ৰিটেন এক্সাম কম্পিউটাৰ বেসড এক্সাম হ'ব সিবিটি এসএসসি নিচিনা এক্সাম হ'ব তাৰপা নেক্সট আপোনালোকৰ ফিজিক্যাল এফিচিয়েন্সি টেষ্ট অনুষ্ঠিত হ'ব পিটি এণ্ড পিএসটি হ'ব তাৰপা ডকুমেন্ট ভেৰিফিকেশন তাৰপা আপোনালোকৰ মেডিকেল এক্সামিনেশন টেষ্ট অনুষ্ঠিত হ'ব হাউ টু এপ্লাই দিল্লী পুলিচ কনষ্টেবল ৰিক্ৰুটমেন্ট 2025 যদি এই পদবিলাকত আবেদন কৰিব বিচাৰে তেতিয়াহলে আপোনালোকে অতি সোনকালে ড্ৰাইভিং লাইসেন্সখন আপোনালোকে উলিয়াই লওক কাৰণ আপোনালোকৰ এপ্লাই হ'ব আগষ্ট মাহত এতিয়াও ভালেখিনি টাইম আছে কাৰণ 2025 চন সময় নাই আপোনালোকে যদি এই পদবিলাকৰ প্ৰতি ইন্টাৰেষ্ট হয় যদি এপ্লাই কৰিব বিচাৰে তেতিয়াহলে আপোনালোকে যদি ড্ৰাইভিং লাইসেন্স উলিয়াব বিচাৰে উলিয়াই লওক কম দিনৰ ভিতৰতে আপোনালোকে ড্ৰাইভিং লাইসেন্স পাই যাব আৰু যদি আপোনালোকে 12 পাস কৰি থৈছে সো এখিনি আছিল যদি ভিডিওটো ভাল পালে সকলো ক্যান্ডিডেটকে যাতে আপোনালোকে ভিডিওটো শেয়াৰ কৰি দিয়ক দিল্লী পুলিচ কনষ্টেবলৰ পদবিলাক মুকলি কৰা হ'ব আগষ্ট
আগষ্টৰ 2025 26 আগষ্ট তাৰিখে আৰু লাষ্ট ডেট হ'ব 18 ছেপ্টেম্বৰ 2025 সো এইটো আছিলে সো আজিলে বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ